নমস্কাৰ সকলোকে মোৰ আজিৰ আন এটা বিশেষ ভিডিঅ'ৰ মাজলৈ জনাইছোঁ স্বাগতম। বিশেষ শব্দটো এইকাৰণে প্ৰয়োগ কৰিছোঁ কিয়নো আজি মই এগৰাকী বিশেষ আইতাৰ সৈতে অলপমান কথা পাতিম। ভোটটো দিবলৈ বুলি ঘৰলৈ আহিছিলোঁ আৰু সেই সূত্ৰে আমাৰ গাঁওখনৰ প্ৰত্যেক ঘৰলৈ বুলি মই এপাক আহিছিলোঁ। বিহুত যিহেতুকে আহিব নোৱাৰিলোঁ আৰু আজি আহিলোঁ পৱন খুৰাহঁতৰ ঘৰলৈ। আৰু বিশেষকৈ মানে আইতা, আমাৰ এগৰাকী বিশেষ আইতা মই কৈছোঁৱেই। এই আইতাগৰাকী এইকাৰণে বিশেষ বুলি কৈছোঁ, তেখেতৰ বয়স কিমান বাৰু আপোনালোকে কল্পনা কৰিব পাৰিবনে? এতিয়া আইতাৰ বয়স হৈছে 104 বছৰ, নহয় আইতা? 104 বছৰ হৈ আছে আৰু চাওকচোন কিমান সুস্থ হৈ আছে। আৰু বিশেষ কি বুলি এইকাৰণে ক'লোঁ, তেখেতে আজিৰ দিনটোত ভোট দিছেগৈ। ভাবি চাওক, 104 বছৰীয়া আইতাই গৈ পেলাই ভোট দিছে। আইতা, আপুনিতো এই আন্দোলনবিলাকো পাইছিলে, কি কি আন্দোলন পাইছিলে? চব দেখিছে? মনত নাই? তেখেতে অসম আন্দোলনৰ পৰা আদি কৰি আপুনি ভাবি চাওক, ভাৰত ত্যাগ আন্দোলন, সেই আন্দোলনসমূহ তেখেতে পাইছিলে। কাৰণ এতিয়া তেখেতৰ বয়স হৈছে 104 বছৰ। আজিৰ দিনত ইমান বয়সলৈ মানুহ নাথাকে, কিন্তু তেখেতে খুব সুন্দৰকৈ চাওক কিমান ধুনীয়াকৈ তেখেত আছে। আৰু তেখেতে দৈনিক আপুনি শাক পাচলিবোৰে খায় ন? সেউজীয়া শাক পাচলিবোৰ এতিয়াও তেওঁ বিচাৰি পেলাই এতিয়াও খায়। ভাবি চাওক খুব সুন্দৰকৈ তেওঁ আছে ইমান ধুনীয়াকৈ। কি কি মনত আহে মানে পুৰণি সেই দিনৰ আপোনাৰ কি কি আন্দোলনৰ কথা মনত পৰে? নপৰে ন? পাহৰি গ'ল। এই তাহানি এতিয়া বিহুৰ সময় চলি আছিলে, এনেকুৱা ধৰণৰ বিহুবোৰ নাছিলে ন তেতিয়া? কেনেকুৱা আছিলে তেতিয়া? আলহীয়া মানুহক নাচিব, হেৰি কৰিব, একো বেয়া ভাৱ নাই, নাই একো হেৰি নাই মনত। কিন্তু এতিয়া অলপ অলপ হেৰি হৈ গৈছে নহয়? আৰু কথাবোৰ পাহৰি যোৱা হ'ল, পাহৰি যাওঁ। ক'ব লাগে কিবা এটা, কওঁ কিবা এটা, তেনেকুৱা আৰু কপি থাকে মোৰটো। আপুনি বহু পুৰণি পুৰণি নেতাবোৰ পাইছে নহয়? পাইছোঁ। কাৰোবাৰ কিবা তেনেকুৱা স্মৃতি মনত আছে নেকি? নাই, বৰ হেৰি নাই। এতিয়া বৰ এতিয়া নাই ন? পাহৰি যোৱা হ'ল। বিশেষ মই এইকাৰণে শব্দটো ক'লোঁ, চাওক আইতাৰ এতিয়া 104 বছৰ বুলিবা কোনোবাই ক'ব নেকি বাৰু? আমি হয়তো ইমান বছৰ জীয়াই নাথাকিম, কাৰণ আজিৰ যুগটোৱে বৰ বেলেগ। কিন্তু আইতাই এতিয়াও খুব সুন্দৰকৈ খোৱা বোৱাবোৰ কৰি থাকে। আৰু শুই উঠিয়ে তেওঁ প্ৰথম গা পা ধুই সেই আগৰ আমাৰ যিবোৰ নিয়মসমূহ আছিলে, যেনে গা ধুইহে চাহকাপ খোৱা, ভাত খোৱা, সেই আইতাই এতিয়াও সেই তেনেকেই চলি আছে, নহয় জানো? এই গাটো নুধুলে ভাত বা চাহ খোৱাটো নহয়। অঁ, সেইটোৱে আজিৰ যুগটো সলনি হৈ গ'ল। আজিকালিনো কি নিয়মবোৰ ধৰি থাকে, কিন্তু তেখেতে সেই তাহানিৰ যিটো পুৰণিকলীয়া ৰীতি নীতি পৰম্পৰা নিয়মসমূহ এতিয়াও ধৰি ৰাখিছে। আৰু চাওক এয়া আমাৰ আইতাৰ ভাল নামটো কি বাৰু? নিৰদা। আৰু আইতাৰ নিৰদা শইকীয়া, নহয় জানো? আপোনাৰ এতিয়া আপোনাৰ কেইটা সন্তান মুঠ? 6টা। ছোৱালী 3, ল'ৰা 3টা। ভগৱানে মোক দেখুৱাই আছে। আৰু আইতাই এতিয়া কি নাতিলৈকে হ'ল আপুনি চালে? ল'ৰাৰ নাতি। ভাবি চাওক, ছোৱালীজনী নাতি। এইটো পু নাতি বুলি কয়নে? মানে আপুনি এতিয়া আজু আইতা হ'ল ন? এতিয়া আইতা আজু আইতা হৈ গ'ল। মানে আমি চাওক, এটা প্ৰজন্ম, 2টা 3টা প্ৰজন্মক আইতাই দেখিছে। এইটো আইতাৰ কাৰণে সৌভাগ্য নহয়নে বাৰু? আপুনি কোনজন মুখ্যমন্ত্ৰীৰ পৰা পাইছে? হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা পাইছে? হিতেশ্বৰ শইকীয়াৰ পৰা এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মালৈকে তেখেতে পাইছে। 104 বছৰ আজিৰ দিনত কল্পনাই কৰিব নোৱাৰে। কিন্তু তেনেস্থলত আমাৰ ঘৰৰ পৰা 4-5 ঘৰমান হ'ব আইতাহঁতৰ ঘৰ। আজিৰ দিনতো আইতা খুব সুন্দৰকৈ সুস্থ হৈ আছে। আৰু বিশেষকৈ তেখেতৰ ল'ৰাকেইটাই খুব আইতাক মৰমত ৰাখে। আৰু তাৰ সমান্তৰালকৈ খুব এটা ভাল পৰিয়াল। আৰু সেই হাঁহি ধেমালি আনন্দ স্ফূৰ্তিৰ মাজতেই আইতা আজিৰ দিনত সুস্থ হৈ আছে। সেইটো এটা খুব ডাঙৰ কথা নহয়নে বাৰু? আৰু আমাৰ বিশেষকৈ গাঁওবোৰত এই তাহানি দিনৰ সেই ৰীতি নীতি পৰম্পৰাবোৰ আজিও অক্ষুণ্ণ হৈ আছে আমাৰ আইতাসকলৰ কাৰণে। আৰু আইতা থকাৰ কাৰণে ঘৰখন মজবুত হৈ আছে। এইখন ঘৰত বিশেষকৈ যি পৰম্পৰা, সেই পৰম্পৰাৰ পৰা বিচলিত হোৱা নাই, নে কি কয়?
এই আপোনালোকৰ ঘৰত পুৰণা পুৰণা ঢেৰ বস্তু আছে নহয়নে আপোনাৰ ঠেকেৰা পাত ধৰি কিবা কিবি এইবোৰ ককাই ৰোৱা নি আগতে চব আমি হেৰি আছিলোঁ ৰতনপুৰত অঁ অৰিজিনেলি আপোনাৰ ৰতনপুৰ আছিলে সেইটো কাহিনী কওকচোন তাৰপৰা উঠি আহিলে নৈয়ে কহাই হেৰি কৰিলে থাকিবলৈ ঠাই নাইকিয়া হ'ল গৰা ঘৰণি চবৰে ঘৰ খহি গ'ল। ল'লে তাৰপৰা উঠি আহিলে ইয়ালে উঠি আহিল আমাৰ গাঁওখনৰ এটা ইণ্টাৰেষ্টিং কথা আছে আমি গোটেই গাঁওখন ৰতনপুৰত আছিলোঁ আগতে আৰু ৰতনপুৰৰ পৰা উঠি আহিলোঁ উঠি পেলাই এতিয়া আমাৰ যিখন গাঁও এই গাঁওখনৰ নাম হৈছে নৱ ৰতনপুৰ মানে ৰতনপুৰৰ পৰা উঠি অহাৰ কাৰণে নতুন ৰতনপুৰ মানে নৱ ৰতনপুৰ এই কিমান চনমানৰ কথা এইটো মনত নাই চাগে ন বহু বছৰ কৈছে তেখেতে সেই নৈয়ে খহোৱা দিনতে উঠি আহি পেলাই এখন নতুন গাঁও বসতি হ'ল নতুন নামো পালে সেয়া নৱ ৰতনপুৰ আৰু আজিৰ দিনত এয়া আইতাই গোটেইখিনি কথা কৈছে আগৰ কিবা কথা মনত পৰে নেকি তাহানিৰ দিনবোৰৰ এতিয়া নপৰা হ'ল আৰু আমাৰ ককাহঁততো পাইছিলে খুব ধুনীয়াকৈ ককাৰ ককাহঁতৰ আগতে বিশেষকৈ আপোনাৰ খেতি বাতিৰ ওপৰতে চলি আছিলে খেতি আগতে যে কয় মাছ মানে মাছৰ পাচিত মানে একদম পাচিয়ে পাচিয়ে মাছ নহয় জানো সেইটোৱে আগতে পাচি পাচি মাছ কল্পনা কৰি ভাবে এতিয়া আমি দুটামান মাছ কৰাৰ কাৰণে হাবাথুৰি খাই বেপাৰীটোতে বাট চাই ৰৈ থাকোঁ বেপাৰীটো আহিব মাছখিনি খাম কিন্তু আইতাহঁতৰ দিনত আগতে পাচিয়ে পাচিয়ে মানে সাধু কথা যেন লাগে কিন্তু এই আইতাই সেই তাহানিৰ সেই দিনবোৰ পাই আহিছে আৰু এতিয়াও দিনবোৰ পাই আছে ভাবি চাওক সেই যুগ এতিয়াৰ যুগ কিমান পাৰ্থক্য নহয় জানো আৰু বিশেষকৈ আপুনি কি ৰান্ধি ভাল পায় মানে আগতে কি বেছিকৈ ৰান্ধিছিলে বন শাক বেছি খায় আইতাই এতিয়াও বন শাক খাই ভাল পায় গম পায়নে বাৰু আৰু সেইকাৰণে আইতা খুব ধুনীয়া মানে সুস্থ হৈ আছে তো এয়া আছিলে আমাৰ আইতা আমাৰ ঘৰৰ পৰা মই কৈছে 4-5 ঘৰমান হ'ব আইতাই বহু কথাই ক'লে সেই তাহানি দিনৰ পুৰণিকলীয়া ৰীতি নীতিৰ পৰা আৰম্ভ কৰি এপাচি এপাচি মাছলৈকে সেই কাহিনীবোৰ ক'লে এতিয়া সাধু কথা যেন লাগে কিন্তু আইতাই সেই তাহানি দিনৰ মানুহ সেই গৰ্বৰে ক'ব পাৰে আৰু আজিৰ দিনত আইতা খুব সুন্দৰকৈ সুস্থ হৈছে আইতা 104 হৈছে আইতাই 120 পাৰ কৰক কাৰণ শংকৰদেৱে 119 বছৰে জীয়াই আছিলে আইতাই 120ৰ ওপৰত জীয়াই থাকক আইতা বহুদিন এনেকৈ থাকক আইতা খুব ভাল হৈ আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে আইতা সুস্থ হৈ থাকে এই ভিডিঅ'টো এইকাৰণে বনালোঁ কাৰণ আমাৰ আইতাই সেই তাহানিৰ সেই দিনবোৰ স্মৃতিবোৰ ধৰি ৰাখিছে সেই কাহিনীবোৰ আমিও জানিব লাগিব আৰু সেইকাৰণে আজিৰ দিনত মই আইতাৰ কাষলৈ আহিলোঁ আৰু হঠাতে ভিডিঅ'টো বনাবলৈ মন গ'ল আৰু বনালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এয়া আছিলে আমাৰ আইতা ভিডিঅ'টো মই ইমানতে সামৰি মাৰিলোঁ আকৌ এবাৰ কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে আইতা ভালে থাকক সুস্থ হৈ থাকক ধন্যবাদ